নমস্কাৰ বন্ধুসকল, আহিবলগীয়া আমাৰ 29 ছেপ্টেম্বৰত যোনটো ডিগ্ৰী লেভেলৰ এডিআৰই পৰীক্ষা হ'ব, তাত মেথছ ৰিজনিং যোনবোৰ আহিব, যেনেকুৱা ধৰণৰ যোৱা বছৰ আহিছিল, সেইবোৰক লৈ পেলাই সৰু এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাব, জনাব কমেণ্ট কৰি পেলাই কেনেকুৱা পাইছে, কি পাইছে। আপোনালোকে আৰু যদি কিবা জানিব বিচাৰে সেইটোও মোক জনাব, কোনটো কেনেকৈ কিবা শ্বৰ্ট ট্ৰিকত ওলাব পাৰি নেকি, নাইবা কিবা সূত্ৰবিলাক ত্ৰিকোণমিতিৰ সূত্ৰ হওক, কিবা শতকৰা ওলোৱা সূত্ৰ হওক, নাইবা কিবা এই মূলধনৰ সুত ওলোৱা সূত্ৰ কিবা যদি জানিব বিচাৰে সেইবোৰ কমেণ্ট কৰিব। আজি সৰুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। চাব, ইম্পৰ্টেণ্ট বহুতকেইটা বস্তু আছে, ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। আপোনালোকে প্ৰায়ে দেখিছে এনেকুৱা এটা অংক আহে, আৰু এইবাৰো আহিছে 15 তাৰিখে আৰু 29 তাৰিখেও আহিব, যে এনেকুৱা এটা মান দিয়া থাকিব, সেই মানটোৰ ভগ্নাংশ ৰূপটো ওলাবলৈ দিয়ে। ঠিক আছে, এই ওপৰত বাৰটোৱে কি বুজায়, যে সেইটো ৰিপিট হৈছে। মই ইয়াতে কেইটামান উদাহৰণ লৈছোঁ। আজি আপোনালোকক মই একেবাৰে সহজ নিয়ম এটা শিকাই দি আছোঁ, আটাইতকৈ সহজ নিয়ম এইটো। এইটোক দীঘল প্ৰকাৰো কৰিব পাৰি, যেনেকৈ ক্লাছ 9, 10ত আছে, তেনেকৈ দীঘল নিয়মত কৰিব পাৰি। মই আগৰ ভিডিঅ'ত দেখাইছোঁ, কিন্তু আজি আপোনালোকক মই একদম সহজ নিয়ম এটা দেখাই দি আছোঁ। সহজ নিয়মটো কেনেকুৱা, যে যদি দশমিকৰ পিছত এটা সংখ্যা আছে আৰু তাৰ ওপৰত এই চিনটো আছে, বাৰটো, তেতিয়াহ'লে ভগ্নাংশটোত তলত বহিব 9। কিমান বহিব? 9। আৰু ওপৰত যোনটো সংখ্যাৰ ওপৰত বাৰ আছে সেই সংখ্যাটোৱে বহিব। ঠিক আছে, তো 6/9 এইটোৱে হ'ব উত্তৰ। এইটোক যদি আমি এনে কাটি পেলাই সৰুও কৰিব পাৰোঁ, যে 2 3 2 6, 3 3 9, তাৰমানে এইটোও উত্তৰ হ'ব। আপোনালোকে চাব, 3ৰে 2 হৰণ কৰি চাব, এইটোৱে ওলাব। কি ওলাব? 0.666 ... মানে 0.6 ওপৰত বাৰ। ঠিক আছে, এতিয়া এনেকুৱা থাকিলে কি হয়, যে 0.54 এটাৰ ওপৰত বাৰ আছে, এটাৰ ওপৰত নাই। ইয়াৰ অৰ্থটো কি? 0.5444, অকল যাৰ ওপৰত বাৰ থাকে সেইটোহে ৰিপিট হৈ আছে, ... এনেকৈ থাকিলে কি কৰিম? একেবাৰে সহজ, যাৰ ওপৰত এটাৰ ওপৰত বাৰ আছে যিহেতু, সেইকাৰণে 9। এটাৰ ওপৰত বাৰ নাই, সেইকাৰণে যেতিয়া বাৰ নাথাকে তেতিয়া দিয়ে 0। যদি বাৰ থাকে 9 দিয়ে, বাৰ নাথাকিলে 0 দিয়ে। ঠিক আছে, ওপৰত সেই সংখ্যাটোৱে লিখিম, কিমান? 54। এতিয়া যিহেতু এটাৰ ওপৰত বাৰ নাই, সেই সংখ্যাটোক আমি বিয়োগ কৰি দিম, যোনটো সংখ্যাৰ ওপৰত বাৰ নাই, বিয়োগ। একদম সহজ, বাৰ থাকিলে 9, বাৰ নাথাকিলে 0, ওপৰত সেই সংখ্যাটো বিয়োগ যোনটোৰ ওপৰত বাৰ নাই সেইটো। এতিয়া 54ৰ পৰা যদি 5 মাইনাছ কৰি দিয়ে, কিমান ওলাব? 49। এইটোৱে হ'ব উত্তৰ। এইটোক আমি সৰল কৰি আৰু সৰু সংখ্যালৈ ভাঙিব পাৰোঁ, বা এনেকৈ থাকিলেও এইটোৱে উত্তৰ হ'ব যদি ভাঙা নাযায়। তো 90ৰে যদি 49ক হৰণ কৰোঁ, এইটো ওলায় 0.5444 এনেকৈ। এতিয়া এইটো যোৱা বছৰৰ প্ৰশ্নত আহিছিলে, আপোনালোকে দেখিবই পাইছে, 0.037 ওপৰত বাৰ আছে। ভালকৈ চাব, নিয়মটো কি? 1 2 দুটাৰ ওপৰত বাৰ আছে, তাৰমানে 2টা 9। এটাৰ ওপৰত বাৰ নাই, তাৰমানে এটা 0। যোন দুটাৰ ওপৰত বাৰ আছে সেই সংখ্যাটো, গোটেই সংখ্যাটো প্ৰথমতে লিখি লওঁ, 37। 0টো নিলিখোঁ আগত, তো 37 মাইনাছ যোনটোৰ ওপৰত বাৰ নাই সেই সংখ্যাটো বিয়োগ, কিমান? অৰ্থাৎ 37ৰ পৰা 0 গ'ল, কেনে থাকিল? 37, আৰু তলত 990। ঠিক আছে, এইটো উত্তৰ। এইটো হৈ গ'ল তাৰ শুদ্ধ উত্তৰ। একেবাৰে সহজ, মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ, ভালকৈ বুজিব। দে কি কৰিম? 0. এইবাৰ আছে ধৰা 627, আৰু অকল 7ৰ ওপৰতহে বাৰ আছে। ঠিক আছে, কি কৰিম? এটাৰ ওপৰত বাৰ 9, যাৰ ওপৰত বাৰ নাই, দুটাৰ ওপৰত, তো 0 0। এতিয়া গোটেই সংখ্যাটোক ওপৰত 627 মাইনাছ যোন দুটাৰ ওপৰত বাৰ নাই সেই দুটা সংখ্যা ইয়াত লিখিম, 62। এতিয়া 627 বিয়োগ 62 কৰি দিয়ে, কিমান ওলাব? 7ৰ পৰা 2 গ'ল 5, ইফালে 1 ধাৰ ল'লোঁ 12, 12 বছৰ হৈ গ'ল 6, তাৰমানে 565/900। এইটোক আমি 5ৰে কাটাকুটি কৰি সৰুও কৰিব পাৰোঁ। সৰু কৰিলেও যোনটো মান ওলাব সেইটো এইটোৱে হ'ব, হৰণ কৰিলে এইটোৱে ওলাব। আপোনালোকে কেলকুলেটাৰ মাৰি চাব। এই অনুপাতৰ অংক এটা আহিছিল, এইবাৰো অনুপাতৰ অহাৰ সম্ভাৱনা আছেই। শ্যামে 1 টকা আৰু 50 পইচাৰ কিছুমান মুদ্ৰা 2:3
অনুপাতত মুঠ ৩৫ টকা সাঁচি থৈছিল। ইয়াত ৫০ পইচাৰ মুদ্ৰাৰ সংখ্যা। এতিয়া ১ টকা আছে আৰু ৫০ পইচা আছে। কি অনুপাতত আছে? 2:3। তো বহুতে এইটো কি কৰিব, 1 টকা আছে 2x, 50 পইচা আছে 3x, কাৰণ এনেকৈ ধৰি লয় সিহঁতে জানে চবে। 2x + 3x = কিমান? আমাক মুঠ টকা কিমান বুলি কৈছে? ৩৫ টকা আছে। ৩৫ এইটো কিমান ওলালে? 5x = 35, x = 35/5, 7x = 7। এতিয়া 3 লগত এইটো পূৰণ কৰি 3 × 7 = 21। কিন্তু ইয়াত ক'ৰবাত আছেনে 21? নাই। কাৰণ কিয়? কাৰণ অংকটো কৰাৰ নিয়মেই হোৱা নাই। অনুপাত এটা দেখিলেই যে আমি সেইটোক 2x ধৰি ল'ম, সেইটোক 3x ধৰি ল'ম, উত্তৰটো ডাইৰেক্ট ওলাই যাব, তেনেকুৱা কথা নহয়। কিছুমান অংকত অকণমান বস্তুবোৰ ভাবি চাব লাগিব যে পইচাৰ ক্ষেত্ৰত, বিশেষকৈ এনেকৈ পইচাৰ ক্ষেত্ৰত যদি দিয়া থাকে, আমাক ৫০ পইচাৰ কিমান ওলাব দিছে, তো আমি জানো 1 টকা সমান কিমান? 100 পইচা। ঠিক আছে, 100 পইচা। তাৰমানে 100 পইচাৰ মুদ্ৰা কিমান আছে? 100 পইচাৰ মুদ্ৰা কিমান আছে? অনুপাতটো কি? 2:3। 100 পইচাৰ মুদ্ৰা আছে 2x। 1 টকাটোক 100 পইচালৈ কনভাৰ্ট কৰি লোৱা প্ৰথমতে। তাৰপিছত 50 পইচাৰ মুদ্ৰা কিমান আছে? 3x ধৰি লৈছোঁ, 2:3। এতিয়া কৰে এনেকৈ যে 100 পইচাৰ মুদ্ৰাটো যিহেতু 2x আছে, 2xটো লিখা ইনটু 100 বুলি লিখিব লাগিব যে 100 পইচাৰ মুদ্ৰা 2x আছে, প্লাছ 3x আছে কিমান? পূৰণ 50 পইচাৰ মুদ্ৰা। 50 পইচাৰ মুদ্ৰা কিমান আছে? 3x ইকুৱেল কিমান? মুঠ কিমান কৈছে? 35 টকা। এতিয়া ইয়াত এই গোটেই সোপা পইচাত ধৰিছোঁ, তো 35টো টকাত ধৰিব নোৱাৰোঁ। 35ক পইচাত লৈ যাওঁ, কিমান হ'ল? 3500। এতিয়া 2x × 100 কিমান হ'ল? 200x প্লাছ এইটো হ'ব 150x ইকুৱেল 3500। 200 আৰু 150 যোগ কৰিলে কিমান? 350x ইকুৱেল 3500। x ইকুৱেল কি হ'ব? ওপৰত 3500, তলত 350। 0 0 কাটিলে, এইটো কাটিলোঁ 10। 100 মান কিমান ওলালে? 10। কিমান ধৰিছিলোঁ আমি? 50 পইচাৰ মধ্যে 3x, তাৰমানে 3 পূৰণ 10 কিমান ওলালে? 30। তাৰমানে কেইটা আছে? 30টা। অপশ্যন চি। সদায় মনত ৰাখিব এইটো কথা, পইচাৰ ক্ষেত্ৰত এনেকুৱা কৰিব লাগিব। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ প্ৰায় আহি থকা হৈছে। এইবাৰো দেখিছে 15 ছেপ্টেম্বৰত আহিছিলে। কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত হৈছে 2:5, 3:5, 4:5, 7:5। এতিয়া এইটো কিছুমানে যদি লজিক লগাই কিছুমানে এনেকৈ কৰি দিব পাৰে যে xৰ 20% অনুপাত xৰ 50%। ঠিক আছে, এনেকৈ কৰি পেলাই x কাটা গ'ল, পাৰ্চেণ্টেজ 2/5, এনচাৰটো 2/5 ওলালে, কিন্তু সেইটো শুদ্ধ নহয়। প্ৰশ্নটো যদি আমি ভালকৈ চাওঁ, কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20 আৰু 50%। এতিয়া তৃতীয় সংখ্যাটো যিমান ধৰি ল'লোঁ, তৃতীয় সংখ্যাটো 100। কিমান ধৰি ল'লোঁ? 100। এতিয়া 100ৰ 20%, 100ৰ 20% মানে কি? 120। আকৌ কৈছে আৰু এটা কিমান বুলি কৈছে? তৃতীয় সংখ্যাতকৈ 50% ডাঙৰ। 100ৰ 50% মানে 150। শ্বৰ্টকাটত যদি কওঁ, এতিয়া এই দুটাৰ অনুপাত ওলাই দিয়া। 0 0 কাটিলোঁ, 3 4 গুণ 12, 3 5 গুণ 15। তাৰমানে 4/5, অৰ্থাৎ 4:5। এইটোৱে হ'ব শুদ্ধ। একেবাৰে সহজ অংক কৈছে, তৃতীয় সংখ্যাটো আমি ধৰি ল'ম 100 বুলি বোলে। তো 100ৰ 20% কিমান? 120। 100ৰ 50% কিমান? 150। দুটাৰ অনুপাত কিমান? এয়া কাটাকাটি কৰিলোঁ, 4:5 ওলালে। তো এনেকুৱা ধৰণৰ অংকবোৰ প্ৰায় আহি থকাৰ সম্ভাৱনা বেছি। যোৱাবাৰ প্ৰশ্ন এটা এনেকুৱা আহিছিলে, এটা ডায়েগ্ৰাম দিয়া আছে, ছবি এটা। ছবিটোত দেখুৱাইছে যে টেক্স কিমান, ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান, আউটচোৰ্চিং কিমান, ট্ৰেভেল কিমান, ইলেক্ট্ৰিচিটি, ট্ৰেইনিং, HR কিমান। ইয়াৰ ভিতৰত টেক্স খণ্ডটোৱে সৃষ্টি কৰা কোণৰ মান ওলাব দিছে। এনেকুৱা কোৱা হয় পাই চিত্ৰ। ক্লাছ 8ৰ গণিতত আছে এইটো পাই চিত্ৰ। পাই চিত্ৰৰ পৰা কোণ ওলোৱাটো একেবাৰে সহজ। এইবোৰ প্ৰশ্ন দেখি ভয় খাব নালাগে। কি কৰিব লাগে? প্ৰথমতে এই যিমানকেইটা মান দিয়া আছে সেই গোটেইকেইটা আপোনালোকে যোগ কৰক। ঠিক আছে, কি কৰিব লাগিব? আমি প্ৰথমতে যোগ কৰিম। তো 450, তাৰপিছত আছে 200, তাৰপিছত আছে 50, তাৰপিছত আছে 400, তাৰপিছত আছে 250,
তাৰপিছত আছে 150, তাৰপিছত আছে 500। ঠিক আছে, এইকেইটা যোগ কৰিলে আমি পাই যাওঁ কিমান পাই গ'লো 2000। এতিয়া আমাক উলিয়াব কি বুলি দিছে টেক্স খণ্ড, অকল টেক্স খণ্ডটোৱে কিমান কোণ সৃষ্টি কৰে, এই কোণটো কিমান সেইটো ওলাব দিছে। তো কেনেকৈ ওলাম, একদমেই সহজ অংক। মুঠ কিমান ওলালে, মুঠ ওলালে 2000। তো মুঠটোক লিখে তলত 2000, টেক্স কিমান বুলি কৈছে 450। তো 450টোক ওপৰত লিখক 450, তলত মুঠটো ওপৰত যিমান ওলাব দিছে তাক ইনটু এতিয়া কোণ ওলাব দিছে। এতিয়া সম্পূৰ্ণ কোণ এটা কিমান 360 ডিগ্ৰী থাকে, এটা সম্পূৰ্ণ এনেকৈ কোণ এটা কিমান হয়, ইফালে 180 ইফালে 180, অৰ্থাৎ 360 ডিগ্ৰী। তো 360ৰে পূৰণ কৰিম। এতিয়া কি কৰিম 0 0 ইফালে কাটা গ'ল। ঠিক আছে, এইটো 0 দি এইটো 0 কাটা গ'ল, হ'ল। এতিয়া কি কৰিম আমি 2ৰে কাটিলোঁ, এইটো কাটিলোঁ 10, 2ৰে এইটোক কাটিলোঁ, কিমান ওলালে 18, আকৌ 2ৰে কাটিলোঁ ইয়াক 5, ইয়াক 2ৰে কাটিলোঁ 9, 5ৰে ইয়াক গ'ল 9, 9 9 গুণ কিমান ওলালে 81 ডিগ্ৰী। শুদ্ধ উত্তৰটো হ'ল 81 ডিগ্ৰী। এনেকুৱা একো কৰিব নাই। আৰু যদি বেলেগ কিবা এটা দিলে হয় সদায় মনত ৰাখিব, তলত লিখিম মুঠটো, ওপৰত লিখিম তাৰ মানটো, ছাইডত 360ৰে পূৰণ। সূত্ৰ হ'ল এইটো কৰাৰ পাইছিলোঁ। এই চকা ঘোঁৰা বা ব্যাসাৰ্ধ ব্যাস দিয়া আছে, কিমান পাকত কিমান দূৰ গ'ল, এইবোৰ অংক দেখিয়ে আছোঁ আমি, বহুত আহি আছে, যোৱা বছৰো আহিছে এনেকুৱা প্ৰশ্ন, এইবাৰো এইদিনাখন আহি গ'ল এটা। তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰোঁতে মনত ৰাখিব লগা কথাটো কি, যে ইয়াত এটা প্ৰশ্ন দিছে, এটা চকা 1000 পাক ঘূৰোঁতে অতিক্ৰম কৰা দূৰত্ব 22 কিলোমিটাৰ, চকাটোৰ ব্যাসাৰ্ধ কিমান। এটা চকা 1000 পাক ঘূৰিছে, তো কিমান গ'ল 22 কিলোমিটাৰ গ'ল। ঠিক আছে, তো চকাটোৰ ব্যাসাৰ্ধ কিমান হয় সেইটো ওলাব দিছে। এতিয়া কথা হ'ল যে ইয়াত উত্তৰটো দিয়া আছে কিন্তু মিটাৰত, কিন্তু ইয়াত দূৰত্ব কিমানত দিয়া আছিলে কিলোমিটাৰত। তো সৰ্বপ্ৰথম কামটোৱে হ'ল যে 22 কিলোমিটাৰটোক যদি আমি মিটাৰত নিওঁ কিমান হৈ যাব 22000 মিটাৰ হৈ গ'ল। এতিয়া আমাক প্ৰশ্নত কি দিছে 1000 পাক ঘূৰোঁতে ইমান দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ 1000 পাক যদি ঘূৰে কিমান দূৰত্ব গ'ল 22000 মিটাৰ গ'ল। এক পাকত কিমান যাব, এক পাকত যাব ওপৰত 22000, তলত 1000, 0 0 0 0 কাটা গ'ল, কি থাকি গ'ল অকল 22 মিটাৰ। ঠিক আছে, তো আমি গম পালোঁ এক পাকত ইমান দূৰত্ব যায়। এতিয়া এইটোৱে কথা মেইন বুজিব লগা, সদায় মনত ৰাখিব লগা কথা আপোনালোকে, যে এক পাক চকাটোৱে যিমান ঘূৰে সেইটোৱে তাৰ পৰিধি। কি বুলি কয় পৰিধি। আমি যদি যিকোনো বৃত্তৰ পৰিধি জানো তেতিয়াহ'লে তাৰ পৰা ব্যাসাৰ্ধ ওলাবলৈ সহজ, কাৰণ কিয় পৰিধি ওলোৱা সূত্ৰটো কি 2πr। পৰিধি আমি গম পাই গ'লোঁ কিমান 22। ঠিক আছে, তো কেনেকৈ লিখিব পাৰোঁ যে 2πr সমান 22, অৰ্থাৎ এক পাকত 22 গৈছিলে আৰু সেই 22টোৱে হ'ল পৰিধি। এতিয়া পৰিধি ওলোৱা সূত্ৰ এইটো 2πr = 22। আমাক ওলাব দিছে r মানে ব্যাসাৰ্ধ, 2 × পাইৰ মান কিমান 22/7 ইনটু আৰটো r বুলি ৰাখিছোঁ, ইফালে 22। এতিয়া এই গোটেইটোক এইটো ফালে লৈ এই 22টো থাকিল ইনটু 22/7টো উল্টা হৈ যাব, কি হৈ যাব 7/22 ইনটু 2টো উল্টা হৈ যাব, কি হৈ যাব 1/2। 22 কাটা গ'ল, ওপৰত 7 তলত 2 থাকিল, 2ৰে 7ক হৰণ কৰি দিলে কি ওলায় 3.5 মিটাৰ, অৰ্থাৎ r মানে চকাটোৰ ব্যাসাৰ্ধ কিমান ওলাই গ'ল 3.5 মিটাৰ। ইয়াত থকা অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। এইটো এটা ৰিজনিঙৰ প্ৰশ্ন, প্ৰশ্নবোধক চিনটোত কি সংখ্যা বহিব লাগিব। এই সাধাৰণ বস্তুটোকে কিছুমানে বুজি নাপায়, অলপ খেলি মেলি লাগে, ভাবে ডাঙৰ এইটো বক্স কি দিয়া আছে কেনেকুৱা কি, অকণমান এইটো যদি নিজে ব্ৰেইন ইউজ কৰে দেখা পাব যে কিবা এটা ক্ৰমত চিৰিজত কিবা এটা আছে। কেনেকৈ ইয়াত যদি 14 আছে, ইফালে 22 দেখিছোঁ আমি, ইফালে 41, ইফালে 53, কি হ'ব পাৰে। তো প্ৰথমতে আমি এনেকৈ চাব লাগিব, কিবা প্ৰকাৰে মাথাত এইটো যদি আহি যায় যে ইয়াত চাগে 11 হ'ব নেকি, 11 হ'লে 11 পিছৰ সংখ্যাটো 12, 13, 14, 15 মিলিছে দেখোন। ঠিক তেনেকৈ 11, ইয়াত যদি আমি 21 লিখোঁ, ইয়াত যদি আমি 31 লিখোঁ, এইটো 41, এইটো হ'ব 51। ঠিক আছে, এইটো হ'ব 11, 12, 13, 14, আকৌ এইটো হ'ব 15। ঠিক তেনেকৈ এইটো এনেকৈ বাঢ়িব, 11, 22, এইটো হ'ব
33, এইটো হ'ব 44, এইটো হ'ব 55। গোটেইকেইটা তেনেকৈ বাঢ়িছে 12, 22, এইটো হ'ব 32, 42, 52 চব মিলি আছে দেখিছেনে? 51, 52, 53, এইটো 54 হ'ব হয়নে নহয়? এইটো কিমান হ'ব? 43, এইটো হ'ব 23, চব মিলিছে 11, 21, 11, 12, 13, 14, 15। তাৰপিছত 21, 22, 23, এইটো হ'ব 24, এইটো হ'ব 25। তেনেকৈ 31, 32, 33, 34, এইটো 35 মিলি গৈছে। 41, 42, 43, 44, এইটো 39, 51, 52, 53, 54, 55। এইটো এনেকৈ চালেও আপুনি গম পাই যাব পটককৈ, এনেকৈ চালেও চবফালেদি চালেও মিলি যাব। তাৰমানে শুদ্ধ উত্তৰটো হ'ল 55। এইটো এটা ইণ্টাৰেষ্টিং প্ৰশ্ন আহিছিল যোৱা বছৰ। 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে। যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব পাৰিব? এটা ছাত্ৰাবাস আছে য'ত কিমান ছাত্ৰ আছে? 120 জন। সিহঁতৰ বাবে খানা কিমান দিন চলে? 120 জনৰ বাবে 45 দিন চলি যায়। যদি কেইদিনমান পিছত আৰু 30 জন নতুনকৈ ছাত্ৰই যোগদান কৰে তেন্তে কিমান দিন চলিব পাৰিব বুলি কৈছে। এই অংকটো আমি দুই ধৰণৰ কৰিব পাৰোঁ। মই কনচেপ্টটো ক্লিয়াৰ কৰি দি আছোঁ। দুই ধৰণৰ অৰ্থাৎ এটা ঐকিক নিয়মতো কৰিব পাৰি, এটা কৰিব পাৰি সমানুপাত প্ৰয়োগ কৰি। সমানুপাত এইটো হ'ব ব্যস্ত সমানুপাতৰ অংক, অৰ্থাৎ ছাত্ৰ আৰু দিন। আমাক কৈছে 120 জন ছাত্ৰৰ বাবে কিমান দিন চলে? 45 দিন। কেইদিনমান পাছত কৈছে 120ৰ পৰা আকৌ 30 জন, 120ৰ লগত 30 জন যোগ হ'ল, তাৰমানে কিমান হৈ গ'ল? 150 জন ছাত্ৰ হৈ গ'ল। এতিয়া কিমান দিন চলিব এইটো ওলাব দিছে। এইটো ব্যস্ত সমানুপাত বুলি কোৱা হয়। ব্যস্ত সমানুপাত, প্ৰত্যক্ষ সমানুপাত, দুটা বস্তু থাকে। প্ৰত্যক্ষ সমানুপাতত কি হয়? এটা বস্তু বাঢ়িলে আনটোও বাঢ়ে, এটা কমিলে আনটোও কমে। কিন্তু ব্যস্ত সমানুপাতত এটা বাঢ়িলে আনটো কমিব। এতিয়া ছাত্ৰ যিমানে বাঢ়িব দিন কমি আহিব, কাৰণ সিহঁতে বেছিকৈ খাব। প্ৰত্যক্ষ সমানুপাতত তেনেকৈ নহয়। এটা কলমৰ দাম যিমান, দুটা কলমৰ দাম তাতকৈ বেছি, এটা বাঢ়িলে আনটোও বাঢ়ে, তেনেকুৱা। এইটো আছে ব্যস্ত সমানুপাত। তো ব্যস্ত সমানুপাত ওলোৱাৰ সূত্ৰটো এনেকুৱা: এইটো ডিভাইডেড বাই এইটো সমান এইটো ডিভাইডেড বাই এইটো। তাৰমানে 120 ডিভাইডেড বাই 150 সমান চিন এক্স ডিভাইডেড বাই 45, এক্স ডিভাইডেড বাই 45। এতিয়া বজ্ৰ পূৰণ কৰিলে 150 পূৰণ এক্স, এনেকৈ বজ্ৰ পূৰণ কৰে ক্ৰছকৈ। 150 পূৰণ এক্স ইকুৱেল 120 পূৰণ কি হৈ গ'ল? 45। এতিয়া এক্স ইকুৱেল 120 ইনটু 45, তলত 150। 0 0 কাটি দিলোঁ আমি। 15ৰে 45 কিমান বাৰ গ'ল? 3। 12 3 গ'ল 36 দিন ওলাই গ'ল। এইটো হ'ল আমি সমানুপাত প্ৰয়োগ কৰি এই অংকটো ওলাইছোঁ। কিন্তু চবেই সমানুপাতটো বুজি নাপাবও পাৰে, সেইবাবে সেইটো ঐকিক পদ্ধতি ব্যৱহাৰ কৰিও কৰিবলৈ চেষ্টা কোনোবাই কৰিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বেছিকৈ অহাৰ চান্সেছ বেছি। এটা প্ৰশ্ন আহিছিল যোৱা বছৰ যে 20 মিটাৰ পাৰ ছেকেণ্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হ'বলৈ ৰেলগাড়ীখনক প্ৰয়োজন কিমান সময়? আমাক এখন ৰেলগাড়ী দিয়া আছে, ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান? 100 মিটাৰ। সেই 100 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ীখন 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা দলং পাৰ হ'বলৈ কিমান সময় লাগিব, আৰু কিমান স্পীডত গৈ আছে ৰেলগাড়ীখন? 20 মিটাৰ পাৰ ছেকেণ্ড। এইটো একেবাৰে সহজ অংক, খালি বুজি পালে হ'ল যে কি দিছে। প্ৰথমতে এইটো বুজিব লাগিব যে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান? 100 মিটাৰ। আমাক কৈছে এই 100 মিটাৰৰ ৰেলগাড়ীখন এটা দলং পাৰ হৈ যাব লাগে। এই দলংটোৰ দৈৰ্ঘ্য কিমান? 1 কিলোমিটাৰ। এতিয়া এইটো আছে মিটাৰত, এইটো আছে কিলোমিটাৰ। এই 1 কিলোমিটাৰটোক আমি কিহত লৈ যাম? মিটাৰলৈ। 1 কিলোমিটাৰত কিমান মিটাৰ? 1000 মিটাৰ। ৰেলগাড়ীখনৰ দৈৰ্ঘ্য 100 মিটাৰ, দলংখনৰ দৈৰ্ঘ্য 1000 মিটাৰ। অৰ্থাৎ ৰেলগাড়ীখনে মুঠ অতিক্ৰম কৰিব লাগিব 1000 যোগ 100, অৰ্থাৎ 1100 মিটাৰ অতিক্ৰম কৰিব লাগিব। 1100 মিটাৰ অতিক্ৰম কৰিবলৈ কিমান সময় লাগে ৰেলগাড়ীখনক, সেইটোৱে প্ৰশ্নটোত উলিয়াব দিছে। 4টা অপশ্যন দিয়া আছে। এতিয়া আমাক ইয়াত ভালকৈ চালে দেখিম যে 20 মিটাৰ পাৰ ছেকেণ্ড সুষম গতিবেগত গৈ আছিলে ৰেলগাড়ীখন। 20 মিটাৰ পাৰ ছেকেণ্ডৰ অৰ্থটো কি? যে
20 মিটাৰ যাবলৈ সময় লাগে কিমান 1 ছেকেণ্ড 1 মিটাৰ যাবলৈ কিমান সময় লাগিব ওপৰত 1 তলত 20 এইফালৰ সংখ্যাটো ওপৰত লিখি এইফালৰ সংখ্যাটো তলত লিখি এতিয়া মই কি ক'লো কিমান দূৰত্ব অতিক্ৰম কৰিব লাগে 1100 মিটাৰ যাবলৈ কিমান সময় লাগিব 1/20 পূৰণ সাইডত 11 0 কাটিলো 2 ৰে এটো কাটিলে 2 5 গুণ 10 আকৌ 2 5 গুণ 10 অৰ্থাৎ উত্তৰটো হ'ল 55 সেকেন্ড একেবাৰে সহজ অংক ৰেলগাড়ীখনৰ দৈৰ্ঘ্য দলংখনৰ দৈৰ্ঘ্য যোগ কৰি দিলো ইমান দূৰত্ব যাবলৈ কিমান সময় লাগে আৰু প্ৰশ্নত দিয়াই আছিল 20 মিটাৰত কিমান যায় 1 সেকেন্ডত যায়গে 1 মিটাৰ ইমান 1100 মিটাৰ ইমান এইটো হৈ গ'ল ইয়াত থাকা সি তো হ'ল শুদ্ধ উত্তৰ এইটো প্ৰশ্ন যোৱা বছৰ ডিগ্ৰী লেভেলৰ এডিআৰই পৰীক্ষাত আহিছে এনেকুৱা ধৰণৰে প্ৰশ্ন এটা এবাৰ এইচএস লেভেলৰ এডিআৰই পৰীক্ষাত 15 ছেপ্টেম্বৰত হোৱা পৰীক্ষাটোতো আহিছে তো এনেকুৱা ধৰণৰ অংকবোৰ খুব আহি থাকে তো হেতু আমি আজি কৰিবলৈ চেষ্টা কৰি আছো যে x/y = 2/3 তেন্তে 3x + 5y 3x - 5y + 6x + 4y / 6x - y ৰ মান কিমান হ'ব তো ইয়াৰ আগতে এইচএছৰ প্ৰশ্নৰ উত্তৰটো কৰিতো মই দেখাই দিছিলো যে এনেকৈ যেতিয়া থাকে লবলে সহজ যে x/y আছে 2/3 আছে অৰ্থাৎ x ৰ মানটো হৈ গ'ল 2 y ৰ মানটো হৈ গ'ল 3 তো হেতু লিখি ললে হ'ল x ৰ মানটো 2 y ৰ মানটো হৈ গ'ল 3 এতিয়া এই যোনটো ইয়াৰ মান ওলাব দিছে ইয়াত সেইখিনি বহাই দিলে হ'ল 3 পূৰণ আমি কি পঢ়িম 2 যোগ 5 পূৰণ 3 3 পূৰণ 2 - 5 পূৰণ 3 প্লাস 6 পূরণ 2 যোগ 4 পূরণ 3 6 পূরণ 2 মাইনাস অকল y আছে তার মানে অকল 3 হবে এতিয়া 3 দুগুণ 6 যোগ 5 3 গুণ এফালে 15 3 দুগুণ 6 মাইনাস 5 3 গুণ 15 এটো হৈ গল 6 দুগুণ 12 প্লাস 4 3 গুণ 12 6 দুগুণ 12 মাইনাস 3 এতিয়া কিমান ওলালে এটো 15 ৰ পৰা 6 গলে এটো থাকিব 9 ডাঙৰ সংখ্যাৰ আগত মাইনাস এখানে মাইনাস থাকিব ওপৰত 15 যোগ 6 হৈ গল এটো 21 প্লাস 12 12 কিমান হৈ গল 24 12 পৰা 3 গল এটো 9 এটা যেহেতু ইয়াহতৰ হৰ দুটা একে 9 আৰু 9 এই মাইনাসটো আগত আছে বুলি কল্পনা কৰি ললে হল এইখিনি তো 9 আৰু 9 ৰ লহাগু কি হৈ গল 9 হৈ গল তো ওপৰত কি হৈ যাব মাইনাসটো ওপৰত আহি গল -21 প্লাস এফালে আহিব 24 যোন কিটা আছে মান হেকিটা আহি যাব একো কৰিব নালাগে কাৰণ হৰ একে এতিয়া এটাৰ আগত মাইনাস আছে এটাৰ আগত প্লাস অৰ্থাৎ ডাঙৰৰ পৰা সৰু সংখ্যাটো বিয়োগ হ'ব 24 পেজ গল 3 তলত থাকিল 9 কাটাকাটি যদি কৰো 3 গুণ 3 3 গুণ 9 মানে উত্তৰটো ওলালে 1/3 ইয়াতে অপচনত আছে +1/3